NCERTৰ 6.5 নম্বৰ কুৱেশ্যনটো দেখিবলৈ পাইছে বা যোনটো পুৰণা বুকৰ 10.5 কুৱেশ্যনটো সেই কুৱেশ্যনটো আজি ডিছকাশ্যন কৰিব বিচাৰিছে। কুৱেশ্যনটোৰ ডেফটো কেনেকুৱা NCERTত তাৰ আনচাৰটো দিয়া আছে বা ৰেফাৰেঞ্চ বুকবিলাকত, কিন্তু আমি যদি কম্পিটিটিভ এক্সামৰ লেভেলত চাবলৈ যাওঁ ইয়াৰ আনচাৰটো বেলেগো হ'ব পাৰে, ইয়াৰ কুৱেশ্যনটো বেলেগো আহিব পাৰে। তাৰ ওপৰত এটা আলোচনা কৰিছোঁ। টাইপটো কেনেকুৱা হ'ব পাৰে, কুৱেশ্যনৰ টাইপটো কেনেকুৱা চেঞ্জ কৰি দিব পাৰে, ইয়াৰ কুৱেশ্যনটোৰ লগত জড়িত কনচেপ্টখিনি কি আছে মানে সেইখিনি আলোচনা কৰা হৈছে। এই কুৱেশ্যন নম্বৰ 10.5টো চাওঁ আমি। কুৱেশ্যন নম্বৰ 10.5 কৈছে যে এই হাইড্ৰ'কাৰ্বন C5H10 does not react with chlorine in dark but gives a single monochloro compound having molecular formula C5H9Cl in bright sunlight. Okay, identify the hydrocarbon. Okay, এতিয়া এই কুৱেশ্যনটো আনচাৰটো কৰিবলৈ যাওঁতে বহুতখিনি ৰেফাৰেঞ্চ বুকত বা আমাৰ টিচাৰ্ছবিলাকে কি কৰে, ডাইৰেক্টলি এইটো আনচাৰটোৱে লিখাই দিছে। আনচাৰটো কি হয়, এইটো হৈছে আনচাৰটো। এতিয়া আমি যদি কম্পিটিটিভ লেভেলৰ এক্সামবিলাকত চাবলৈ যাওঁ বা এই কুৱেশ্যনটোৰ ডেফটো যদি আমি চাবলৈ যাওঁ, NCERT কিমান ডেফটত আছে এই কুৱেশ্যনৰ আনচাৰটো, তেতিয়াহ'লে আমি আজি মই সেইটোত দেখাব বিচাৰিছোঁ যে কেনেকৈ কৰিব লাগিব। বেলেগ কুৱেশ্যনটো যদি আমাক যেতিয়া সোধে, ইয়াত আমাক সুধিছে যে মন'ক্ল'ৰ কম্পাউণ্ড, আমাক যদি কুৱেশ্যনটো ছেইম মলিকুলাৰ ফৰ্মুলা দি পেলাই C5H10 দি পেলাই আমাক যদি সোধে মিক্সাৰ অফ কম্পাউণ্ড বুলি, মিক্সাৰ অফ কম্পাউণ্ড, অ'কে, এনেকৈও সুধিব পাৰে। মন'ক্ল'ৰ কম্পাউণ্ড নহয়, মিক্সাৰ অফ কম্পাউণ্ড সুধিব পাৰে। তেতিয়া আমি কেনেকৈ কৰিম? সেইকাৰণে কম্পিটিটিভ লেভেলত এই কুৱেশ্যনটোৱে বেলেগ টাইপত সুধিব পাৰে। চ' এটি মই এইটো বুজাব বিচাৰিছোঁ কেনেকৈ সুধিব পাৰে, ইয়াৰ লগত কি কনচেপ্ট আছিলে যোনবোৰ আমি টিচাৰ্ছসকলে কেতিয়াবা ক'বলৈ থাকি গৈছে বা ৰেফাৰেঞ্চ বুকত যোনটো দিয়া নাই। চ' ফাৰ্ষ্ট অফ অল আমি এটা ফৰ্মুলা দিয়া থাকিলে, মলিকুলাৰ ফৰ্মুলা দিয়া থাকিলে, এই মলিকুলাৰ ফৰ্মুলাটোৰ লগত এছ'চিয়েটেড কিবা ডাবল বণ্ড অৰ ছিংগল বণ্ড আছেনে নাই, ডাবল বণ্ড অৰ ছিংগল বণ্ড মানে ৰিং আছেনে নাই চাবলৈ হ'লে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব। সেইটো ফৰ্মুলা হৈছে DBE, ডাবল বণ্ড ইকুইভেলেণ্ট। DBEটো কেনেকৈ উলিয়াওঁ, তাৰ ফৰ্মুলা হৈছে কাৰ্বন মাইনাছ H প্লাছ X মাইনাছ N ডিভাইডেড বাই 2 প্লাছ 1। এইটো হৈছে DBEৰ ফৰ্মুলা। অ'কে, DBE মানে হৈছে আমি ডাবল বণ্ড ইকুইভেলেণ্ট, মানে কম্পাউণ্ডটোত এটা ৰিং কেইটা থাকিব পাৰে, মানে সেই মলিকুলাৰ ফৰ্মুলাটোৰ পৰা আমি ৰিং কেইটা পাব পাৰোঁ বা নাম্বাৰ অফ ডাবল বণ্ড কেইটা থাকিব পাৰে, এইটো আমি DBEৰ পৰা কেলকুলেট কৰিব পাৰিম। চ' কাৰ্বন কেইটা আছে, 5টা আছে। হাইড্ৰজেন কেইটা আছে, 10টা আছে। বাকী X মানে হেল'জেন আছেনে, নাই। N মানে নাইট্ৰজেন আছেনে, নাই। চ' বাকীকেইটা 0 0 হ'ব, এইকেইটা পুট কৰা নাই। ডিভাইডেড বাই 2 প্লাছ 1। অ'কে, চ' ইয়াৰ পৰা আনচাৰটো কিমান আহিব, চিম্প্লিফিকেশ্যন কৰিলে আনচাৰ ইজ 1 আহিব। অ'কে, এতিয়া C5H10ৰ লগত আমি এটা কি পাইছোঁ, DBE কিমান পালোঁ, DBEটো কিমান পাইছোঁ আমি 1। ইট মিনছ কি, মানে মলিকুলাৰ ফৰ্মুলাটোৰ পৰা আমি কি পাব পাৰোঁ, ডাবল বণ্ড থকা আমি এটা মলিকুলাৰ এটা ষ্ট্ৰাকচাৰ পাব পাৰোঁ, ডাবল বণ্ড। মানে C5H10টোত এটা কি থাকিব পাৰে, ডাবল বণ্ড থকা কম্পাউণ্ডটো বনাব পাৰোঁ। অ'কে, নেক্সট কি হ'ব পাৰে, এটা ৰিঙো আহিব পাৰে। ডিগ্ৰী অফ আনচেচুৰেশ্যন, DBE পৰা আৰু এটা আমি কথা জানিব লাগিব, ডিগ্ৰী অফ আনচেচুৰেশ্যন বুলি। অ'কে, মানে কথাটো এনেকুৱা, হাইড্ৰজেনেশ্যন কৰোঁতে অকণমান কথাটো বুজাই দিছোঁ। এতিয়া ছাপ'জ ইয়াত আমি এইটো যদি আমি ছিংগল বণ্ডলৈ কনভাৰ্ট কৰিবলৈ যদি হয়, ইয়াত আমি কি কৰি দিম, H2 এড কৰিম, ৰিডাকশ্যন কৰিম ইন প্ৰেজেঞ্চ অফ কেটেলিষ্ট কিবা এটা দি লৈছোঁ মই, তেতিয়া ক'লৈ কনভাৰ্ট হৈ যাব, দুইফালে CH3 CH3। অ'কে, ঠিক তেনেদৰে চোৱা, এইটো এটা কি হয় চাইক্ল'প্ৰপেন। এতিয়া ইয়াতো আমি কি কৰিব লাগিব, ৰিডাকশ্যন দিবলৈ হ'লে হাইড্ৰজেন কেইটা এড কৰিব লাগিব, 2টা হাইড্ৰজেনে এড কৰিব লাগিব। বুজি পাইছেনে কথাটো, 2টা হাইড্ৰজেনে আমি এইটো ছাইডত বা এইটো ছাইডত এড কৰি দিম। হ'ল, আমি তাক কি কৰি দিম, আমি ৰিডাকশ্যন কৰিব লাগিব, ৰিং অপেনিং কৰিব লাগিব। ৰিংটো অপেন কৰিবলৈ মানে
আমি হাইড্ৰজেন কেইটা দিলে হৈ গ'ল দুটা হাইড্ৰজেন এটমছ দিব লাগিব সো ৰিং ওপেনিং ইয়াত আকৌ নিকেলটো আমি নাই দিয়া দেই নিকেল মই ইউজ কৰা নাই মই জাষ্ট দেখাইছোঁ যে ইয়াৰ লগত H+ দিব লাগিব হাইড্ৰজেনটো প্লাছ কৰিলে আমি কি পাম এই যোনটো ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰটোৰ পৰা ৰিংটো ওপেন হৈ যাব CH3 CH2 CH3 বুজি পোৱা হৈছে কথাটো মই কোড এড কৰিলোঁ কোড হাইড্ৰজেনটো এইফালে এড কৰিলোঁ হাইড্ৰজেন এটা আৰু এইফালে কৰিলোঁ হাইড্ৰজেন এটা সো দুইফালে এটা হাইড্ৰজেন এড হয় দ্যাট মিন্স DBE পৰা এটা মেইন কনসেপ্ট যদি আমি বুজিবলৈ হয় DBE টোৱে আমাক কি দিয়ে অনলি DBE কথাটো বুজাইছোঁ মই অনলি DBE কি দিব আমি কেইটা হাইড্ৰজেন এড কৰিলে এটো আনসেচুৰেটেড বা ৰিং কম্পাউণ্ডৰ পৰা কোলে চেঞ্জ হ'ব এটো সেচুৰেটেড বা ৰিং ওপেনিং হ'ব ঠিক আছে এটো 1 মানে কি ইয়াৰ 1 মানে কি আমি হাইড্ৰজেন এটা এড কৰিব লাগিব কোট এড কৰিব লাগিব হাইড্ৰজেনটো কেনেকুৱা হ'ব পাৰে মানে যোনটো কম্পাউণ্ড হেতু কম্পাউণ্ড কেনেকুৱা হ'ব পাৰে এটা ডাবল বন্ড থকা কম্পাউণ্ড ওকে যদি এটো বুজি পোৱা নাই আকৌ এবাৰ স্লো কৰি ভালকে শুনি ললেই হ'ল ভিডিওটো ওকে এতিয়া আমি চাও এই ডাবল বন্ড DBE পৰা ষ্ট্ৰাকচাৰ 1 কি হ'ব পাৰে ডাবল বন্ড থকা কম্পাউণ্ড কি হ'ব পাৰে ডাবল বন্ড থকা কম্পাউণ্ড আমাৰ কি হ'ব পাৰে C5H10 মলিকুলাৰ ফৰ্মুলাটো ওকে আমি জানো যে C5H10 CnH twice n কিহৰ লগত মিলিছে এটো ফৰ্মুলাটো এলকিনৰ লগত মিলিছে সো therefore ইয়াৰ ফাৰ্স্ট ষ্ট্ৰাকচাৰ কি হ'ব পাৰে CH ডাবল বন্ড CH2 CH3 এটো কি নাম হ'ব pent 2in ওকে pent 2in নেক্সট আমি তেনেকৈ এটা কি পাব পাৰো pent 3 নো পাব পাৰো pent 3 নো পাব পাৰো obviously পাব পাৰিম এটো pent 2in বা pent 3 নো পাব পাৰিম সৰি pent 2in বা আমি pent কি পাও pent 1in নো পাব পাৰো এটো পাব পাৰিম pent 1in পাব পাৰিম ঠিক আছে pent 2in pent 1in টো পাব পাৰো আকৌ যদি আমি চাও ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব পাৰে সাপোজ আইসো বনাই দিছো মই আইসো গ্ৰুপ এটা লগাই দিছো তেতিয়া কি হ'ব CH2 এটো এটা ষ্ট্ৰাকচাৰ হ'ব পাৰে ঠিক আছে এটো এটা ষ্ট্ৰাকচাৰ হ'ব পাৰে CH2 ডাবল বন্ড ইয়াতে দিলে ইয়াৰ নামটো কি হ'ব এতিয়া 1 2 3 4 ইয়াৰ নামটো কি হ'ব 2 মিথাইল but 2in or এটো এটা পাব পাৰো আমি ষ্ট্ৰাকচাৰ আছে মানে DBE আমাৰ কিমান ললে 1 উলাই যোৱাৰ পিছত আমি ডাবল বন্ড থকা কম্পাউণ্ড কি পাব পাৰো এটা ডিফাইন টাইপ অফ ডাবল বন্ড থকা আমি কম্পাউণ্ড পাইছো কিন্তু এইগিটা আমাৰ ডিজায়াৰ্ড আনসাৰ হয় জানো আনসাৰ নহয় কিয় আনসাৰ নহয় হেতুৰ কনক্লুজনটো চাও আমি কেলে আনসাৰটো এটো দিয়া নাই ৰেফাৰেন্স বুক বা টিচাৰ বিলাকে আমাক এটা বস্তু কিয় কয় যে ডাবল বন্ড থকা কম্পাউণ্ডৰ যদি আমি ক্লোৰিন এড কৰাও ইন প্ৰেজেন্স অফ H নিউ এইটো আমাৰ কেনেকুৱা ধৰণৰ প্ৰডাক্ট কেটা পাম হেতু ডিপেন্ড কৰিব কাৰ ওপৰত টাইপস অফ প্ৰডাক্ট আমি কি পাম মিক্সাৰ প্ৰডাক্ট পাম নে সিঙ্গল প্ৰডাক্ট পাম হেতু কাৰ ওপৰত ডিপেন্ড কৰিব ইয়াত 1 ডিগ্ৰী 2 ডিগ্ৰী কেনেকুৱা টাইপৰ কাৰ্বন আছে আদাৰ দেন এই ডাবল বন্ড কেটা বাদ দি এতিয়া এই কাৰ্বনটো হৈছে 1 ডিগ্ৰী কিন্তু এই কাৰ্বনটো কি হৈছে 2nd ডিগ্ৰী সো ইয়াত ক্লোৰিনৰ সাবস্টিটিউশন হলে কোন গিটা পজিশনত হ'ব 1 ডিগ্ৰী পজিশনৰ কাৰণে এটা আমি পাম এটো এটা প্ৰডাক্ট পাইছো ওকে নেক্সট আৰু এটা প্ৰডাক্ট কি পাম আমি CH3 CH ডাবল বন্ড CH নেক্সট এই 2 ডিগ্ৰী যোনটো আছে 2 ডিগ্ৰী কাৰ্বনটো এটা কি আহিব হাইড্ৰজেন আহি সাবস্টিটিউট হ'ব therefore আমি ইয়াত এই যদি অ্যালকিনটোৰ যদি আমি ক্লোৰিনেশন কৰো ইন প্ৰেজেন্স অফ H নিউ আমি প্ৰডাক্ট কেটা পাম মিক্সাৰ প্ৰডাক্ট পাম therefore এটো আমি কি কৰিব লাগিব অটৰাই দিব লাগিব যে এটো আমাৰ অৰিজিনাল ৰিঅ্যাক্টেন্ট অ্যালকিন হ'ব নোৱাৰে যাৰ মলিকুলাৰ ফৰ্মুলাটো আমাক কি বিচাৰিছে C5H10 হয় কিন্তু ইয়াবা প্ৰডাক্ট আমি কি পাইছো দুটা পাইছো ঠিক তেনেদৰে এটো যদি চোৱা এটো আমি আগৰ পেজখনত দেখিছিল যোনটো আইসোমাৰ যোনটো পাইছিল এটো এই আইসোমাৰ যোনটো পাইছিল এতিয়া এই আইসোমাৰটো যদি ইয়াত চাও ডাবল বন্ড CH2 ওকে কাৰ্বনৰ ভ্যালেন্সি 1 2 3 4 5
ঠিক আছে সব কাৰ্বনৰ ভেলেন্সি 2 3 4 ওকে এটা ইয়াত যদি ক্লোৰিনেশন কৰাও ইয়াত মিক্সচাৰ অফ প্ৰডাক্ট পাম নে সিঙ্গল প্ৰডাক্ট পাম হেতু কাৰ ওপৰত ডিপেন্ড কৰিব হেতু কাৰ্বনৰ টাইপছটোৰ ওপৰত 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী বিভিন্ন টাইপ বেলেগ টাইপ আছে নে নাই এই চাবলৈ গলে কি হ'ব এটো 1 ডিগ্ৰী এটো 1 ডিগ্ৰী এটো কি হৈছে আমি ডাবল বন্ডটো নাইছো এটো চাইছো এই কাৰ্বনটো কি হয় এই কাৰ্বনটো কিমান ডিগ্ৰী 1 2 3 ডিগ্ৰী কাৰ্বন কিমান ডিগ্ৰী কাৰ্বন 3 ডিগ্ৰী কাৰ্বন হাইড্ৰোজেন আছে সো देयरफॉर ইয়াত আমি নাম্বাৰ অফ প্ৰডাক্ট কি পাব পাৰো নাম্বাৰ অফ প্ৰডাক্ট আমি বেলেগ প্ৰডাক্ট আমি কি পাব পাৰো এটো এটা প্ৰডাক্ট পাইছো ওকে এটো এটা প্ৰডাক্ট পাম তাৰ লগতে এই যোনটো 3 ডিগ্ৰী কাৰ্বন থাকিব 3 ডিগ্ৰী কাৰ্বনৰ হাইড্ৰোজেনটো ৰিপ্লেস হ'ব কাৰণ আমি জানোই অলৰেডি এটা জানো যে ফ্ৰী ৰেডিকেল ৰিঅ্যাকচনৰ অৰ্ডাৰটো কি হৈছে 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী হয় ইয়াৰ ৰেটটো বহুত ফাষ্ট হ'ব এটো প্ৰডাক্ট বহুত সোনকালে বনিব এটোৰ প্ৰডাক্ট বহুত সোনকালে বনিব বুজি পাইছা কথাটো মই ক'বলৈ বিচাৰিছো যে কি ডিফাৰেন্ট টাইপছ অফ কাৰ্বন থাকিলে আমি মিক্সচাৰ অফ আমি প্ৰডাক্ট পাম হল আমাক কিন্তু কোৱেশ্চনটো কি সুধিছে আমাক সিঙ্গল মনোক্লোৰ প্ৰডাক্ট সুধিছে এটা নেক্সট আমি যদি আৰু এটা চাও যে মানে ডাবল বন্ডত আমি যিমান গিটা আমি লিখিছিলো ষ্ট্ৰাকচাৰ ডাবল বন্ডৰ আমি যিমান গিটা ষ্ট্ৰাকচাৰ লিখিছিলো পেন্ট 2 ইন পেন্ট 1 ইন বা এটো 1 2 মিথাইল বিউট 2 ইন বা 1 3 মিথাইল বিউট 1 ইন এই গিটা ষ্ট্ৰাকচাৰৰ পৰা ওকে গুটেগিটা ষ্ট্ৰাকচাৰৰ পৰা আমি প্ৰডাক্টটো কি পাম সিঙ্গল প্ৰডাক্ট নাপাম আমি ডিফাৰেন্ট টাইপছ অফ প্ৰডাক্ট পাম হেকাৰণে তাক কি কৰাইছে আমি ইনক্লুড কৰা হোৱা নাই এইগিটা গুটেগিটা আমাৰ সিঙ্গল মনোক্লোৰ প্ৰডাক্ট নহয় কাৰণে আমাৰ আনসাৰ দিয়া নাই এতিয়া ৰিং থকা আগো কম্পাউণ্ড কি হ'ব পাৰে হেতু এবাৰ চাও ৰিং থকা কম্পাউণ্ড কি হ'ব পাৰে DBE আমি পাইছো DBE 1 পাইছো দ্যাট মিন্স ৰিং এটা থাকিব পাৰে এতিয়া এটা ৰিং থকা কেনেকুৱা মলিকুলাৰ ফৰ্মুলাৰ হ'ব পাৰে মই হেতু দেখাব বিচাৰিছো যে এটো চোৱা CH3 ইয়াত কাৰ্বন কেটা আছে 1 2 3 4 5 হাইড্ৰোজেন কেটা 2 2 plus 1 4 4 plus 6 10 C5H satisfy কৰিছে এটো হল এটা ইয়াত যদি আমি ক্লোৰিনেশন কৰো ইয়াত আমি মনোক্লোৰ প্ৰডাক্ট পাম না মিক্সচাৰ অফ প্ৰডাক্ট পাম হেতু কাৰ ওপৰত ডিপেন্ড কৰিব হেতু ডিপেন্ড কৰিব ডিফাইন টাইপছ অফ কাৰ্বনৰ ওপৰত এটো কাৰ্বন কিমান ডিগ্ৰী 1 2 3 ডিগ্ৰী হাইড্ৰোজেন আছে না ইয়াত এটা হাইড্ৰোজেন আছে সো देयरफॉर ইয়াত 3 ডিগ্ৰী হাইড্ৰোজেন আহিয়ে গল কিন্তু বাকি কিটা 3 ডিগ্ৰী হয় জানো এটো কাৰ্বন কিমান হ'ব 1 2 কিমান ডিগ্ৰী এটো 2 ডিগ্ৰী হাইড্ৰোজেন আছে দুটা সো 2 ডিগ্ৰী কাৰ্বন পাইছো 3 ডিগ্ৰী কাৰ্বন পাইছো এটো কি হৈছে 1 ডিগ্ৰী देयरफॉर ইয়াত আমি কেটা পাম ইয়াত আমি মিক্সচাৰ অফ কম্পাউণ্ড কেটা পাম আমি তিনটা পাম তিনটা আমি প্ৰডাক্টৰ মিক্সচাৰ পাম এটো এটা পাইছো এটো এটা পাম নেক্সট 2 ডিগ্ৰী কাৰণে এটা পাম ওকে 2 ডিগ্ৰী পাম ডিফাৰেন্ট টাইপছ অফ কাৰ্বন কম্পাউণ্ড ডিফাৰেন্ট টাইপছ অফ কাৰ্বন টাইপটোৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ আমি পাইছো সো আমি সিঙ্গল মনোক্লোৰ কম্পাউণ্ড পাইছো জানো নাই পোৱা এটো সিঙ্গল মনোক্লোৰ কম্পাউণ্ড নহয় মিক্সচাৰ অফ কম্পাউণ্ড আমাক যদি কোৱেশ্চনটো খুদিলে না মিক্সচাৰ অফ কম্পাউণ্ড তেতিয়া আমি এটো ইনক্লুড কৰিব পাৰিলো কিন্তু আমাক NCERT এই কোৱেশ্চনটোৰ আনসাৰ এটো আমি ইনক্লুড কৰা নাই বিকজ কম পাইছে কথাটো তেতিয়া হলে যে ইয়াত এটো আসলে 3 ডিগ্ৰী এটো আসলে 2 ডিগ্ৰী এটো আসলে 3 ডিগ্ৰী আৰু এটো আসলে 1 ডিগ্ৰী হল আটাইতকৈ ৰেটটো কাৰ বেছি হ'ব এটো বহুত সোনকালে বনিব বিকজ ফ্ৰী ৰেডিকেল ৰিঅ্যাকচনৰ ৰিঅ্যাক্টিভিটি অফ টাৰচাৰী ফ্ৰী ৰেডিকেল গ্ৰেটাৰ দেন 2 ডিগ্ৰী গ্ৰেটাৰ দেন 1 ডিগ্ৰী হেকাৰণে ইয়াৰ ৰেটটো বহুত ফাষ্ট হ'ব ঠিক তেনেদৰে আমি আৰু এটা ষ্ট্ৰাকচাৰ বনাব পাৰিম এটো চোৱা H নিউ কৰিছো ইয়াত আমাৰ কি আছে কাৰ্বন এই কাৰ্বনটো চোৱা 1 2 3 ডিগ্ৰী কিন্তু এটো কাৰ্বন 1 ডিগ্ৰী আৰু বাকি কিটা কাৰ্বন কিমান হল 2 ডিগ্ৰী সো ইয়াতো আমি ডিফাৰেন্ট টাইপছ অফ কাৰ্বন কিটা আছে তিনটা আছে আৰু হাইড্ৰোজেন আছে সবতে হাইড্ৰোজেন পাম ইয়াতো হাইড্ৰোজেন আছে সো হাইড্ৰোজেন থকা লগে লগে আমাৰ হাইড্ৰোজেনটো থকা লগে লগে কি হৈ যাব ক্লোৰিনে আহি সাবস্টিটিউট কৰি দিব আমি প্ৰডাক্ট কোনটো পাম এটো মেইন প্ৰডাক্ট মেজৰ প্ৰডাক্ট 3 ডিগ্ৰী থকা লগে লগে কি হৈ যাব হেতু মেজৰ প্ৰডাক্ট হৈ যাব মেজৰ প্ৰডাক্ট নেক্সট কোনটো হ'ব এইটা সেকেন্ড ডিগ্ৰী কিটা খাব নেক্সট সেকেন্ড ডিগ্ৰী কোট আছে এই কাৰ্বনটোত আছে এইটোত আছে সো ইয়াত যিকোনো এটা বহাই দিয়ে Cl CH3 ওকে নেক্সট আৰু এটা সিম্পলিফাই কৰি দেখাইছো এটো
CH2Cl 1 ডিগ্ৰী কাৰ্বনৰ পৰা আঁতৰাইছে এতিয়া ইয়াত Cl টো বহিছে ইয়াৰ নামটো বেলেগ হ'ব ইয়াত Cl টো বহিলে ইয়াৰ নামটো বেলেগ হ'ব সো আমি আৰু এটা প্ৰডাক্ট পাব পাৰোঁ এনেকৈ Cl CH3 হল ACl2 আৰু ACl2 ইয়াফালে যদি বহে Cl বুজি পাইছে না অৰিজিনাল ৰিয়েক্টেন্টৰ ইয়াত যদি Cl বহে আৰু ইয়াত এফালে যদি Cl বহে এফালে আৰু এফালে Cl বহে একেই নাম হ'ব সো দুইটা আইডেন্টিক্যাল সো ইয়াত আমি কেটা প্ৰডাক্ট পাইছো চোৱা ইয়াত আমি না মিক্সচাৰ অফ প্ৰডাক্ট কেবা পাইছো চাৰিটা পাইছো সো হে কাৰণে এই কম্পাউণ্ডটো কি কৰিছে আনসাৰৰ পৰা এক্সক্লুড কৰিছে যে এইটো যদি আমি লওঁ এটো আমি যদি অৰিজিনাল ৰিয়েক্টেন্ট হিচাপে লওঁ তাত যদি আমি Cl2 যদি ৰিয়েকচন কৰাও তেতিয়া আমি মিক্সচাৰ অফ কম্পাউণ্ড হে পাম নট মনোক্লোৰ পাম সো আলটিমেটলি আমি কনক্লুজন প্ৰডাক্টলৈ আহোঁ কনক্লুজন ৰিয়েক্টেন্ট মলিকুললৈ আহোঁ যোনটো পা আমাক আইডেন্টিফিকেশন কৰিবলৈ দিছে এটো হৈছে এটো সাইক্লোপেন্টেনটো তেতিয়া চোৱা এটো কাৰ্বন এটো কাৰ্বন এটো কাৰ্বন এটো কাৰ্বন এটো কাৰ্বন গুটেকিটা কাৰ্বনৰ ডিগ্ৰী কিমান 2 ডিগ্ৰী কাৰ্বন ওকে গুটেকিটা কাৰ্বনৰ ডিগ্ৰী কিমান 2 ডিগ্ৰী কাৰ্বন সো ডিফাৰেন্ট টাইপস অফ কাৰ্বন নথকাৰ বাবে প্ৰডাক্ট কি পাম সিঙ্গল প্ৰডাক্টে পাম একেই নাম হ'ব এটো এটা সেম প্ৰডাক্ট পাইছো 1 ক্লোৰো সাইক্লোপেন্টেন লাগিলে তুমি ইয়াতে বহাই দিয়া ইয়াৰ নামটো কি হ'ব 1 ক্লোৰো সাইক্লোপেন্টেন যোনটো পজিশনতে নবহুৱা কিয় তাৰ নামটো কি হ'ব 1 ক্লোৰো সাইক্লোপেন্টেন হ'ব দেয়াৰফৰ ইয়াত কৈছে যে এটোৱে আমাৰ অৰিজিনাল ৰিয়েক্টেন্ট হ'ব যোনটো পা আমি এটাই সিঙ্গল মনোক্লোৰো কম্পাউণ্ড পাম ঠিক আছে সো আজি এটো এক্সপ্লেনেশনটো দিছো এবাৰ চাই লবা থ্যাংক ইউ